নমস্কাৰ। বৰ্তমান আমি উপস্থিত আছো অসম চৰকাৰে মাহিয়া দৃষ্টিৰে চোৱা এটা অঞ্চলত। হয়, মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া হ'ল লাম্পি ভানু ভক্ত প্ৰাথমিক বিদ্যালয়। 1965 চনত স্থাপিত এই বিদ্যালয়খন হ'ল বক শিক্ষা খণ্ডৰ অন্তৰ্গত লোৱাৰ লাম্পি অঞ্চলত থকা এখন প্ৰাথমিক বিদ্যালয়। মই প্ৰথমতে দুটা কথা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা কথা আপোনালোকে চাওক, এই কথাটো, আৰু আন এটা কথা চাওক। মই তেতিয়া দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আন এটা কথা, এয়া কথা। এই দুটা কথাত সৰ্বমুঠ আপোনালোকে ভাবি আচৰিত হ'ব। এই দুটা কথাত সৰ্বমুঠ 85 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে বুলি আমাক ইয়াৰ স্থানীয় ব্যক্তিসকলে জানিবলৈ দিছে। আমি প্ৰথমতে কৈছোঁ যে অসম চৰকাৰে মাহিয়াৰ দৃষ্টিৰে চোৱা এটা স্থান হ'ল লাম্পি। এইবাৰ যি বিধানসভাৰ অধিৱেশন চলি আছে, এই বিধানসভাৰ অধিৱেশনত বকো ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰাজু মেচ ডাঙৰীয়াই লাম্পিৰ বিষয়ে বহু ধৰণৰ কথা তেওঁ বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল। আৰু মই এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই লাম্পি স্থানত নাতিদূৰত মই দেখুৱাবলৈ মই সতীৰ্থ সুনীল দাসক অনুৰোধ জনাইছোঁ। এয়া নাতিদূৰত, ইয়াৰ পৰা প্ৰায় 150 মিটাৰ আঁতৰত, 150 মিটাৰ আঁতৰত এয়া চাওক, মেঘালয় চৰকাৰে আগ্ৰাসন কৰি গঢ় দিয়া এখন স্কুল। সেইখন হায়াৰ ছেকেণ্ডাৰীলৈকে উন্নীত হৈছে বুলি ইয়াৰ স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে। কিন্তু তাতকৈ দুখৰ কথা, এই যিখন স্কুল আপোনালোকক আমি দেখুৱাই আছোঁ, 1965 চনত নিৰ্মিত এই বিদ্যালয়খন কিন্তু প্ৰাথমিক বিদ্যালয়তে সীমাবদ্ধ হৈ আছে। এয়া হ'ল অসম চৰকাৰৰ মাহিয়াৰ দৃষ্টিৰে চোৱা এটা জ্বলন্ত উদাহৰণ। এয়া হ'ল লাম্পি, যি লাম্পিক লৈ এইবাৰৰ বিধানসভাত সন্মানীয় বিধায়ক ৰাজু মেচ ডাঙৰীয়াই বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে, বিভিন্ন ধৰণৰ দৃষ্টিগোচৰ কৰিছে। মই ইয়াৰে এগৰাকী স্থানীয় ব্যক্তি আছে, তেখেত এইখন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি। ডাঙৰীয়া, এই স্কুলখনত সৰ্বমুঠ কিমান ছাত্ৰ ছাত্ৰী আছে? 85 জন। ল'ৰা ছোৱালী নে অকল ছোৱালী? নাই, ল'ৰা ছোৱালী দুইটাই আছে। দুইটাই আছে। আৰু শিক্ষক কিমান আছে? শিক্ষক এতিয়াতো ইয়াতে 5 জন আছিলে, তাৰে এজন ৰিটায়াৰ হৈ গ'ল, আৰু অহা মাহত আৰু এজন ৰিটায়াৰ হৈ যাব। আৰু 3 জন আছিল, 3 জনৰ ভিতৰত 2 জনক যোনটো চেঞ্চাছৰ কামত লগাই দিল। তেওঁলোকে নিজে কৈছে আমি এতিয়া চেঞ্চাৰ কাম কৰাতে আৰু এজন শিক্ষকে ক্লাছ কৰিব বুলি আমাৰ হেডমাষ্টাৰে কৈ আছে। আৰু 85 জনক এজন শিক্ষকে পঢ়াব। হয়, আৰু ইয়াতে পাৰ্মানেণ্ট হিচাপত যদি শিক্ষক বিচাৰিলে এজনে আছে, কিন্তু বাকী গিলাই টিউটাৰৰ শিক্ষকে আছে। আৰু হয়, আৰু উচ্চ শিক্ষাৰ বাবে ইয়াৰে ল'ৰা ছোৱালী কলৈকে যাব লাগে? বকলৈকে যাব লাগিব আপোনালোকে। মই ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰত হৈ যায়। ওচৰত নাই স্কুল? ইয়াতে ওচৰত একো স্কুল। ইয়াতে আমি যিটো অভিযোগ শুনিলো, ইয়াৰে ওচৰত আপোনাৰ ঠিক আগত 150-200 মিটাৰ আঁতৰত আমি এখন স্কুল দেখিবলৈ পাইছো। ইয়াৰ স্থানীয় কিছু জনসাধাৰণে আমাক কথা অৱগত কৰিছে, এইখন হেনো মেঘালয় চৰকাৰে স্থাপন কৰা এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। কি কয় আপুনি? এইটো 2020 চনতে স্থাপন কৰিছিল, মাত্ৰ 2020ত। এতিয়া তেওঁলোকৰ হাই ছেকেণ্ডাৰী কৰি দিল, লগালগ এইটো বিল্ডিং গ্ৰাউণ্ডো কৰি দিল, আৰু তাতে হোষ্টেলৰ ব্যৱস্থা কৰি দিল, আৰু গোটেই যিমান শিক্ষক আছে একদম পাৰ্মানেণ্ট শিক্ষক হিচাপত তাতে স্কুলটো সম্পূৰ্ণ তেওঁলোকে 100% ডেভেলপ কৰি দিল। সেইটো মাটিটো মেঘালয় নে সেইটো মাটিটো অসমৰ? ইয়াৰ পৰা 9 কিলোমিটাৰ বৰ্ডাৰ পৰি যায়। আগত মাওলান বুলি কয় এটা জাগা আছিল, তাতে আমাৰ এটা বেটেলিয়ন কেম্প আছিল। যেতিয়ালৈকে বেটেলিয়ন কেম্প আছিল তেতিয়ালৈকে এইবিলাক আগ্ৰাসন একো নাছিল। যেতিয়া এজিপি চৰকাৰ থাকোতে সেই কেম্পটো উঠাই দিল, সেই তাৰ পৰাহে এইবিলাক বিভিন্ন ধৰণৰ মেঘালয় ডেভেলপ কৰিল। আজি বেটেলিয়ন কেম্প বহাই দিল, তেওঁলোকৰ থানা আছে, আমাৰ পেট্ৰল পোষ্ট PPF আছে, এটা পেট্ৰল পোষ্টে আছে, আউটপোষ্টো নাই তেতিয়া। তাহাঁতৰতো পুৰা একদম থানাই কৰি দিলে একদম সম্পূৰ্ণভাৱে। মানে মেঘালয় যিটো আগ্ৰাসন স্পষ্টভাৱে আমি দেখিবলৈ পাইছো। মেঘালয় আগ্ৰাসনটো একদম মোটামুটি 100% ক'ব পাৰি। তেওঁলোকে এতিয়া ডিমাণ্ডটো কোম্পানীলৈকে কৰি আছে। এতিয়া আমাৰ যদি কিবা এটা সমস্যা হলে আমাৰ শাসন প্ৰশাসনৰ পিনৰ পৰা অলপ আগুৱাই যাবলৈ ভয় কৰে, কিন্তু তাতো মেঘালয়ৰ যদি কিবা এটা সমস্যা হলে তেওঁলোকে একদম ৰাতি 12টা হওক 1টা হওক একদম ঘপঘপাই ঘৰলৈকে গুচি আহিব। একদম গাড়ী তাতো 3টা-4টা গাড়ী দিছে, একদম গাড়ী বেটেলিয়ন উঠি একদম ঘপঘপ গুচি আহি যায়। একদম যি এৰেষ্ট কৰিব লাগে, যি কৰিব লাগে, নোটিচ দিবলৈ একদম ঘৰত আহি দিয়ে। কিন্তু আমাৰ পৰা কোনো এটা নোটিচ দিবলৈ যাবলৈ সাহস কৰা নাই।
আমি বিশেষকৈ স্কুলখনৰ কথা ক'বলৈ বিচাৰিছো। এই স্কুলখনত যি 85 জন ল'ৰা ছোৱালী ইয়াতে শিক্ষা গ্ৰহণ কৰিছে, ইয়াৰ পিছত তেওঁলোকে উচ্চ শিক্ষাৰ বাবে বকলৈকে যাব লাগে। বকলৈকে যাব লাগে। মানে ইয়াৰ যিখিনি স্থানীয় ব্যক্তি আছে, যিখিনি শিক্ষাৰ লগত জড়িত, তেওঁলোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছে নে নাই? বাৰম্বাৰ কৰিছো, লিখিতও দিছো। তেওঁলোকে নিজেও আহি পেলাই এইবিলাক ঘটনা সম্পূৰ্ণ জানে। তেওঁলোকক কৈ থাকিবলৈ দৰকাৰ নাই। লাম্পি স্কুলৰ বিষয়ে ক'লে সম্পূৰ্ণ যিমান স্কুল ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষ আছে তেওঁলোকে গোটাই জানে। এয়া আছিল পৰিচালনা সমিতিৰ এগৰাকী সভাপতি। মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছো ভানুভক্ত প্ৰাথমিক বিদ্যালয় 1965 চনত নিৰ্মিত এই বিদ্যালয়খনৰ শিক্ষা সমাপ্ত কৰাৰ পিছত ইয়াৰ স্থানীয় যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে উচ্চ শিক্ষাৰ বাবে ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰত থকা যি বিদ্যালয় আছে, যিখিনি বিদ্যালয় আছে বক অঞ্চলত, সেই বক অঞ্চলৰ বিদ্যালয়লৈ তেওঁলোকে যাবলৈ বাধ্য হৈ পৰিছে। মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছো, মই সুনীল দাসক অনুৰোধ জনাইছো। এয়া চাওক, ইয়াৰ পৰা প্ৰায় 150-200 মিটাৰ আঁতৰত স্থাপন কৰা হৈছে মেঘালয় চৰকাৰে এখন হায়াৰ ছেকেণ্ডাৰী স্কুল, যিখন স্কুল তেওঁলোকে জনোৱা মতে 2020 চনতে স্কুলখন নিৰ্মাণ কৰা হৈছিল বুলি তেওঁলোকে জনাইছে। প্ৰায় আজিৰ পৰা 5-6 বছৰ আগত নিৰ্মাণ কৰা স্কুলখনত তেওঁলোকে মেঘালয় চৰকাৰে সকলো সা সুবিধা প্ৰদান কৰিছে, কিন্তু মাহিয়াৰ দৃষ্টি নিক্ষেপ কৰা এই অঞ্চললৈ অসম চৰকাৰে কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মই পুনৰ কৈছো যে অসম আন্দোলনৰ গৰ্ভত জন্মগ্ৰহণ কৰা অসম গণ পৰিষদৰ শাসনকালত ইয়াতে যি বাউণ্ডেৰীৰ যি ব্যৱস্থা কৰিছিলে, যি আউটপোষ্টৰ ব্যৱস্থা কৰিছিলে, অভিযোগ অনুসৰি তেওঁলোকে হেনো সেই বাউণ্ডেৰীৰ সেই আউটপোষ্টৰ যি দায়িত্বত আছিল ব্যক্তিসকলক তাৰ পৰা আঁতৰাই দিয়াৰ ফলত আজি মেঘালয়ে ইচ্ছানুসৰি তেওঁলোকে আগ্ৰাসন কৰিবলৈ সুবিধা পাইছে। সেয়ে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছো, এইখন 1965 চনত নিৰ্মিত প্ৰাথমিক বিদ্যালয়ত শিক্ষা সমাপ্ত কৰাৰ পিছত ল'ৰা ছোৱালীসকলে যেনেকৈ বকলৈ যাব লাগে, তাৰ কাৰণে এখন উচ্চ শিক্ষাৰ ব্যৱস্থা কৰি দিবলৈ মই লাম্পি অঞ্চললৈ তেখেতক মই অনুৰোধ জনাইছো। কাৰণ ইয়াৰ স্থানীয় ব্যক্তিসকলৰ আমন্ত্ৰণ মৰ্মে আৰু বিধায়কগৰাকীৰ যি দৃষ্টিগোচৰ কৰিলে, অতি শেহতীয়াভাৱে বিধানসভাত যি দৃষ্টিগোচৰ কৰিলে, সেই দৃষ্টিগোচৰৰ ওপৰত ভিত্তি কৰি আজি আমি আহি লাম্পিত আমি উপস্থিত হৈছো। আৰু ইয়াৰে যিবিলাক আমি দৃশ্য দেখিবলৈ পাইছো সঁচাকে মৰ্মান্তিক, সঁচাকে দুখ লগা দৃশ্য। আৰু মই পুনৰাই অসম চৰকাৰক অনুৰোধ জনাইছো যে মাহিয়াৰ দৃষ্টিৰে নিক্ষেপ কৰা লাম্পিলৈ আপোনালোকে অলপ সুদৃষ্টি নিক্ষেপ কৰক। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।